অহা 19 এপ্ৰিলত ঢিঙৰ কুন্ধুলিমাৰীত বদৰুদ্দিন আজমল। 9 নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ঢিং সমষ্টিৰ কান্ধুলিমাৰীত অহা 19 এপ্ৰিলত এক বিশাল নিৰ্বাচনী সভাৰ আয়োজন কৰা হৈছে। উক্ত নিৰ্বাচনী সভাখনত উপস্থিত থাকিব AIUDFৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল, জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম, দলগাঁও সমষ্টিৰ বিধায়ক অধিবক্তা মুজিবুৰ ৰহমানৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু ঢিং সমষ্টিৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলাম। উক্ত সভাত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক উপস্থিত থাকিবলৈ নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি শ্বৰীফ আলীয়ে আহ্বান জনায়। 1 বজাত আমাৰ এই ঢিং সমষ্টিৰ ঢিং মৌজাৰ অন্তৰ্গত কান্দুলিমাৰী গাঁও পঞ্চায়তৰ এই মাঠখোলা বজাৰ প্ৰাংগণত AIUDF দলৰ এক বিশাল নিৰ্বাচনী সভাৰ আমি আয়োজন কৰিছোঁ। ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমাৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সন্মানীয় সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব। লগত থাকিব আমাৰ ঢিং সমষ্টিৰ মাননীয় বিধায়ক তথা বৰ্তমানৰ AIUDF দলৰ মনোনীত 9 নং নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী আলহাজ আমিনুল ইছলাম চাহাব আৰু দলৰ সন্মানীয় অন্যান্য বিধায়কসকল, কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল, জিলা কমিটিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত থাকিব। ইতিমধ্যে আমাৰ এই সভাৰ প্ৰস্তুতিৰ কাম চলি আছে। আমি আশা কৰি আছোঁ ইয়াত আগন্তুক 19 তাৰিখে হ'বলগীয়া যিখন নিৰ্বাচনী বিশাল গণসভা ইয়াত জনসমুদ্ৰত পৰিণত হ'ব। আমি আচলতে ইয়াত 10,000 মানুহৰ আমি টাৰ্গেট কৰিছিলোঁ, কিন্তু আমি যিটো উমান পাইছোঁ এই বৃহত্তৰ এলেকাৰ একেবাৰে চৰ অঞ্চল সামৰি আমাৰ এই গাঁও অঞ্চল পঞ্চায়ত এলেকাবিলাকৰ পৰা আমি যিটো উমান পাইছোঁ, মানুহ জনসমুদ্ৰত পৰিণত হ'ব এই সভাখন। গতিকে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি ঢিং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মকৰ্তা তথা দলৰ সমৰ্থকসকল, AIUDF দলৰ প্ৰাৰ্থী হাজী আমিনুল ইছলামৰ সমৰ্থকসকলক আমি এই সভালৈ আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহক। 19 তাৰিখ আগন্তুক 19 তাৰিখ শুক্ৰবাৰ দিনৰ 1 বজাত 2 নং কান্দুলিমাৰী মাঠখোলা বজাৰ প্ৰাংগণত এই সভা অনুষ্ঠিত হ'ব। আপোনালোক আহক। আমি প্ৰত্যেককে আমন্ত্ৰণ জনাইছোঁ। আমি আশাবাদী যে নিশ্চিতভাৱে মই আজি জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে আমাৰ 19 তাৰিখে যি প্ৰগ্ৰাম হেলিকপ্টাৰ যোগে আমাৰ দলৰ সভাপতি আহিব, সেই প্ৰগ্ৰামৰ পৰ্যবেক্ষক হিচাপে আজি ইয়াত চাব আহিলোঁ। আমাৰ পূৰ্ণদমে কাম চলি আছে। আজি এই মিডিয়াৰ যোগে এটা আহ্বান কৰিব বিচাৰিছোঁ, আমাৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকেই যাতে শুক্ৰবাৰে 19 তাৰিখ এটা সময়ত দিনৰ 1 বজাত সকলোৱে থাকি আমাৰ মিটিংখন সাফল্যমণ্ডিত কৰে যেন এই মোৰ নগাঁও জিলা যুৱ মৰ্চাৰ ফালৰ পৰা অনুৰোধ। ঢিঙৰ পৰা আদিদুল ৰহমানৰ ৰিপৰ্ট, K News 7।